আপোনালোকক কমকৈ আচলতে এইখিনি কথা কোৱা হোৱাই নাই। বৈষ্ণৱ পেটৰ আজি বহুত দিনৰ পৰা গা বেয়া। এইখন দিছে এনায়েকে জন্মদিনৰ উপহাৰ। ৰাতিপুৱাই সদায় এটা চিন্তা কৰিয়ে দিনটো আৰম্ভ কৰোঁ, মোৰ বাক্যবানে যাতে কাৰোৰে অন্তৰত দুখ নিদিয়ক, মোৰ কামেৰে যাতে কাকো অশান্তি নিদিয়ক। ভগৱান মন্দিৰ মছজিদ গীৰ্জাতকৈও থাকে মানুহৰ হৃদয়ত। সকলো ভালে থাকক, কুশলে থাকক। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। গুড মৰ্ণিং। গা পা ধুই আহি গ'লোঁ পাকঘৰলৈ। মুনুৱে মোতকৈ আগে আহি চাহ বনাইছে, ভাতৰ কুকাৰ পাতিলে আৰু বাকী দুই এটা কিবা এটা কৰি থৈ যাওঁ। এয়া দাইল বনাবলৈ লৈছোঁ। ৰাতিপুৱা আৰম্ভ হৈ যায় একদম পাকঘৰটোৰ পৰা। পিঁয়াজ, এয়া নহৰু, এয়া আদা, দাইলকণ যে অকণমান ফ্ৰাই কৰি পেলাই বনোৱা হৈছে, ভাজি পেলাই বিৰাট টেষ্টি লাগে। তেতিয়া অকণমান আদা নহৰু অলপমান ধনিয়া দি দিলে ভাল লাগে। দাইলত দিবলৈ গৰম পানী, এইটোত যে গৰম পানী কৰিলে পুটুককৈ হৈ যায়। আমাৰ লখিমী বোৱাৰীয়ে পিঠা উলিয়াই আছে। ইমান আলহী অতিথি আহিছে কিন্তু শেষ হোৱা নাই আকৌ এতিয়ালৈকে। এইটো কোনে দিছিলে? চাহ উতলিলে, এতিয়া চাহ বাকিব লাগে। মোকো একাপ দি দিবা মুনু। মই আকৌ ৰাতিপুৱা অকল লাল চাহ একাপেই খাওঁ আৰু বেলেগ একো নাখাওঁ। ওলকবি ইমানেই ধুনীয়া নহয়, কোমল। ওলকবি অকণমান যদি এনেকৈ সৰু সৰুকৈ কাটি দিয়া হয়, তাৰ লগত যদি আলুটো একে নিচিনাকৈ এনেকৈ কাটি দিয়া হয় নহয়, দাইলত দি খাবচোন কি মজা লাগে। বিশেষকৈ বহুত ল'ৰা ছোৱালীয়ে শাক পাচলি নাখায় নাই, সেইবিলাকক এনেকৈ দিব লাগে একেলগতে দাইলৰ লগত বনাই। তেতিয়া তাৰ ৰসটো হ'লেও যাব নহয়। যিমান পাৰি ল'ৰা ছোৱালীক যেনেকৈ হওক আৰু এই শাক পাচলিৰ দিনত ফুচুলাই মেলি কিবা বুদ্ধি কৰি হ'লেও খুৱাব লাগে। ফুলকবি আৰু আলুখিনি আগে অকণমান সময় ভাজি লৈছোঁ। এয়া দি দিলোঁ দাইলখিনি। খাইছা? ভুজিয়া খাইছা? পিঠাটো কি কৰিলা? আনদিনে নোখোৱা নহয়, মাক দি দিলা। কেলৈ যে বেয়া পায় এইটো পিঠা খাবলৈ। অঁ হয়তো আকৌ বিহু পিঠা এতিয়ালৈকে খাই থাকিব নেকি? ভজা দাইল বনালে কেৰাহীত এনেকৈ অকণমান ভাজি থাকোঁ যে লাগি লাগি যায় যে, এই লাগি লাগি যোৱালৈকে ভাজিব লাগে। চাবচোন তেতিয়া কিমান টেষ্টি লাগে। আৰু কেতিয়াও ঠাণ্ডা পানী দিব নালাগে, এনেকৈ দিব গৰম পানী। এয়া হৈছে মাটিকান্দুৰী আৰু আছে এয়া জিলিমিলি, এনেকৈ কিবা কিবি অলপমান বুটলি থৈছিলোঁ কালি। মিক্স কৰি পেলাই এইবিলাক বনালে বৰ ভাল লাগে নহয় খাবলৈ। আৰু আছে এয়া পিয়ালি পালেং, আৰু আছে এইফালে এয়া বাৰী পালেং, চব মিক্স কৰি পেলাই বনাওঁ। লাই পাত 2 খিলামান আনিবলৈ কৈছোঁ মুনুক, লগত লাই শাক 2 খিলামান আৰু বহুত বেছি নহয়, কমকৈ দি দিব লাগে, বৰ ভাল লাগে। ভাজিবলৈ হ'লে অলপমান ডাঙৰ ডাঙৰকৈ কাটিলেহে ভাল লাগে, সৰু সৰুকৈ নহয়। এইখিনি কালিয়ে ধুই মেলি একদম পানী নিগৰাই থৈছোঁ। আজি বতৰটো বৰ সেমেকাইছে। বৰষুণ দিলে আমাৰ এতিয়া। আপোনালোকৰ ফালে দিলে নে জনাব দেই। বৰষুণ দিয়াৰ লগে লগে ইমান ঠাণ্ডা লাগে। আৰু ঠাণ্ডা বতৰত এনেকৈ ধোঁৱা বলি থকা গৰম গৰম ভাত। এয়া হৈছে মিক্স ভাজিকণ, এয়া গৰম গৰম মাছ ফ্ৰাই। আমাৰ পুৱাৰ ভাত সাজ। ওলকবি আলু দাইল, বিলাহী অৱশ্যে দিয়া নাই। ৰাতিপুৱা বোলো বিলাহী নিদিওঁ আৰু। কেনেকুৱা লাগিছে জনাব দেই। ৰাতিপুৱা মোৰ অকণমান কাম মই কৰি সামৰিলোঁ। এখেতক ভাত দিলোঁ, সন্মানীক ভাত দিলোঁ, আৰু বাকীবিলাকে নিজে লৈ মেলি খাব। মই যাওঁ। আমাৰ দেহা মানুহে আজি নিজে উঠিলে, সাৰ পাই পেলাই কি কৰিলে মানে একদম দৰ্জাখনৰ কাষত গৈ পেলাই অমা এনেকৈ চিঞৰি আছে। নাই কন্দা বুলি কৈছে। দেউতাকে ল'ব লাগে, অকণমান লৈ দিয়া। সেইকাৰণে কান্দিছে। হাই কৰি কিন্তু এতিয়া উঠোতে নাই কন্দা নহয়, এতিয়া কান্দিলে কেনেকুৱা হ'ব? লোৱা লোৱা লোৱা, এইটো কাৰণে চিঞৰিছে একদম। মই মানে পাকঘৰৰ পৰা দৌৰি আহিছোঁ নহয় তাইৰ মাতটো শুনি পেলাই। আমাৰ কাৰণে এইটো মানে বৰ ডাঙৰ কথা, আচৰিত কথা। তাৰমানে কিনাৰতে সদায় দেউতা শুই থাকে, আজি মানে তাক কাকো নেদেখাকৈ যে চিঞৰি পেলাই কেনেকৈ যে গৈছে নকন্দাকৈ। মোৰ কলিজাটো দৰ্জাখন খুলি চাইছোঁ, একদম এনেকৈ কঁপি পিনে ৰৈ আছে। মোজা নাই, লং পেণ্ট নাই, হয় নাই। আজি সোণটো ওলাইছে ডিব্ৰুগড়লৈ। আপোনালোকক কমকৈ আচলতে এইখিনি কথা কোৱা হোৱাই নাই। বৈষ্ণৱ পেটৰ আজি বহুত দিনৰ পৰা গা বেয়া। ইবাৰহে সিহঁতি কাইলৈ আহিম বুলি কয়, এই আই দেখা দিলে। সিবাৰ আহিম বুলি ক'লে, জ্বৰ হ'ল। তাৰপিছত এবাৰ হ'ল স্কিন ডিজিজ, গোটেই গাটোত কিবা গুটি গুটি খজুৱতি নিচিনা হ'ল। এতিয়া কিছুদিনৰ আগতে ফোন কৰিলোঁ বোলো বেটি আহিবিচোন, বহুত দিন অহা নাই। তাই আহিম বুলি কৈছিলেহে। এতিয়া মানে ইমানেই বেয়াকৈ এটা কাহ হৈছে, কাহি কাহি ল'ৰাটোৱে বমি কৰি যায়গৈ। এতিয়া সোণটো ওলাইছে ডিব্ৰুগড়লৈ।
লৈ যাব আজি ডিব্ৰুগড়ত দেখুৱাবলৈ, কাৰণ দেখুৱাই থকাই হৈছে দেই, নেদেখুৱাকৈ থকা হোৱা নাই। এইবিলাক আৰু কি ক'ব, ভাল লগা সময়ৰ মাজতে কেতিয়াবা এনেকুৱা বেয়া লগা কিছুমান সময়ো আহে। ডাঙৰৰ কিবা এটা হ'লে ভাল, সৰু ল'ৰা ছোৱালী কিবা এটা হ'লে মানে কেনেকুৱা লাগে বাৰু বস্তু। মাছ দুপিছমান আছে ফ্ৰাই কৰি আছোঁ। এতিয়া মোৰ যাবলৈ স্কুল খোলা, ছুটিও তেনেকৈ নাপাওঁ, এতিয়া উপায় নাইকিয়া হৈ যায় মানে। এতিয়া সেই ফোনটোৱে যাওক, মমায়েকৰ দায়িত্বটো পালন কৰক। বাইদেউ ফোন কৰি আছে, সেইকাৰণে মানে চেংনাঙক আজি অকলেহে বিচনাত তেনেকৈ এৰি থৈ আহিব লগা হ'ল। আৰু মুনুৱে ঘৰ ভৰা চোতাল ভৰা কিবা কিবিবোৰ কৰি আছে যে, চাহখন তাই বনালে, সেই চব কাম এৰি থৈ যাবলৈ নোৱাৰি নহয়। যিমানখিনি পাৰি আৰু সহজতে কৰি থৈ গৈছোঁ। এতিয়া যাবলৈ ওলালোঁ, আজি বোলে সৌখুনি যাবগৈ। ইমানকৈ কৈ আছোঁ থাকিবা বুলি কৈ পিছফালে আছা। থাকিবা বুলি কৈছোঁ, নাথাকে। অৱশ্যে ছোৱালীজনী এৰি থৈ আহিছে, তাই এবাৰ 8ত, এনেকৈ এৰি থৈ আহিবলৈ বেয়াও লাগিছে ন, উপায় নাই। ছোৱালীও বোলে টিউশ্যন আছে, গৈ থাকোঁ দেই। আকৌ লগ নাপাম মানে, পালে ভাল পাম, কিন্তু নেপালেতো উপায় নাই আৰু। ইয়াতে আমাৰ ছোৱালীবোৰে জোলনাত মজাকৈ জোলনা খেলি আছিলে, তাৰপিছতে বেল মাৰিলে নহয়, এতিয়া ব্ৰেক টাইম হৈছিলে আৰু সিহঁতি সোমাই গ'ল। মই বোলো অকণমান বহি চাওঁচোন, কি মজা লাগিছে নহয়, একদম সৰুকাললৈ মনত পৰি যায়। এনেকুৱা জোলনা এখন আমাৰ মুনুভাগৰ খুব মন দেই। মা বোলে এনেকুৱা এখন আনিমচোন, এই চোতালতে থ'ম। সেই মনটো মনহে হৈ আছে, আজিলৈকে বনাব পৰা নাইকিয়া। এটা মানুহ দুটা মানুহ বহিব পৰাকৈ হ'লেও হ'ব, বৰ বেছি ডাঙৰ নালাগে। এই আমাৰ ইয়াত স্কুলত এনেকৈ টিং দি থৈ দিয়া আছে, যাতে হেৰি হৈ নাযায়, নহ'লে মানে কি হ'ব, এইবোৰ মামৰে খাব ন, মামৰে খালে ছিগি যাব। খাইছে অলপ ক'ৰবাত। লোহাৰৰ বস্তু এইটোৱে, অকণমান ৰং চং দি থাকিলে ধুনীয়া হৈ থাকে, যদি বেছিকৈ তিতি থাকে মামৰে ধৰি ছিগি থাকে। জোতাযোৰ খালি নাচাব দে, জোতাযোৰ এইযোৰ জোতা মানে একচুৱেলি চুইজাৰ লগত পিন্ধা আৰু মানে জিন্সৰ পেণ্ট চেণ্ট পিন্ধিলে ভাল দেখা। মোৰ ইমানেই ঠাণ্ডা লাগিলে ন, এইযোৰকে পিন্ধি দিলোঁ আৰু স্কুললৈ কাৰণে। নেচাব বুলি কৈ একদম দেখুৱাই দিয়া নিচিনা হৈছে। মাইকী মানুহৰ কামৰ আদি অন্ত নথকা। এয়া আহি পালোহি স্কুলৰ পৰা, আহি এতিয়া এখেতৰ কাৰণে জলপান ঠিক কৰিছোঁ, গাখীৰ উতলাইছোঁ, এয়া দিছোঁ অলপমান মুড়ি জলপান, আৰু একাপ লাল চাহ বনাবলৈ লৈছোঁ। ঠাণ্ডা ভাত খাবলৈ মই ইমানেই বেছি বেয়া পাওঁ নহয়, এতিয়া সেইকাৰণে একেখিনি ভাতেই মই অকণমান পানী দি পেলাই কুকাৰত গৰম কৰি ল'লোঁ। এনেকৈ আপোনালোকে গৰম কৰি খাবচোন, একদম ভাতকেইটা এটা হয়। পানীটো কমকৈ দিব লাগে, অকণমান চিমত দিব লগা হৈ যায়। জলপান দিলোঁ, আৰু এইটো মৌচুমীয়ে দিয়া। তই কমেণ্ট কৰিছিলে দেই, বোলে কি কাপোৰ দিছিলে দেখুৱাবচোন। আচলতে কাপোৰনো দেখুৱাবলৈ কি আছে আৰু, মৰমৰ উপহাৰ, কিন্তু বহুত ভাল লাগিছে। সেইকাৰণে একদম ধুনীয়াকৈ জোখতো হৈছে। এইফালে ভাজি চাজি গৰম কৰি আছোঁ, এতিয়া খাই মেলি লওঁ। খাই বৈ আজৰি হৈ লৈ আৰু অলপ কামো আছে। কাইলৈ এটা ভাল কিবা এটা আছে আমাৰ ঘৰত অনুষ্ঠান, আৰু বহুতে গমেই পাই গৈছে ন, গতিকে সেইকাৰণে কাম চাম অলপমান আছে। এতিয়া খাই বৈ অগ্নি কামত থৈ লাগিব। সিহঁতে সকলোবোৰ কথা গম পোৱাই যায়, তথাপিতো মমায়েকৰ মুখেদি কৈ দিয়া আছে বৈষ্ণৱ বেটাৰ খা খবৰবোৰ। নাই ভালেই, ডক্টৰ চিন্তা কৰিব লাগে বুলি ক'লে। 2-3দিনমান আকৌ বেলেগ দৰৱ দিছে খোৱাবলৈ। গেছ চেছ দিয়াটো যিটো দি আছিলে সেইটো বন্ধ কৰি দিলে, নিদিলেও হ'ব বুলি ক'লে, ভাল হৈ যাব বুলি কৈছে। একো চিন্তা কৰিবলগা নাই ন, সেইটোৱে কথা। ফোনে দি মই আগেই গম পালোঁ, কিন্তু ফোনটোৰ মুখেদি আপোনালোকক শুনাই দিলোঁ। আৰু এইবিলাক চাগে কিবা কিবি খানা আহিছে, পূৰা গৰম হৈ আছে। এয়া সকলোৱে একদম খোৱাত লাগি গৈছে দেই, কোনেও কালে চাবলৈ সময় নাইকিয়াকৈ। কি নথকা খাবলৈ ভাল নে দেহা? ভাল কয়, ভাল খাবলৈ শুই উঠি আহিছে। দেউতা এখন কি হয়? গিগি কোনে দিলে এখন? কোনে দিলে দেহা? কটাৰীলৈ খুলিব এতিয়া। আমাৰ আনবক্সিং হ'ব। এইখন দিছে এনায়েকে জন্মদিনৰ উপহাৰ, গতিকে আৰু এনায়কৰ মৰমৰ বস্তুটো আমিও বোলো আপোনালোককো দেখুৱাই দিওঁ, আমিও চাওঁ মৰমৰ উপহাৰটো কি আহিছে। অলপ পিছতে গম পাই যাব, আমিও দেখিম। এনায়ে দিলে। এইখন হৈছে আমাৰ চেংনাঙৰ ভাষাত গিগি। অনলাইনত বস্তু আনিলে বহুত ভালো আহে, আৰু কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে এনেকুৱাও হয়। চাওক, উলিয়াওঁতেহে দেখিছোঁ এয়া ভগা আহিছে। ভগা যদিও মানে এনেকৈ লগাব পৰা হ'ল, হ'লেও সলনি কৰিব লাগিব। সোণটো অকণমান এনেকৈ লগাই মেলি চাওঁচোন বোলে কেনেকুৱা হয়। ধৰা এইফালে আহা। নাই থেংক ইউ। মায়ে যে খং কৰিছে দেহা, আচাৰ আনিম কৈছে। নকৰিবা দেই, নকৰিবা আকৌ শুন। এইটো নহয়
কি কৰিছে আপোনালোকক দেখুৱাম দেই ৰ'ব পানী অকণমান খাই লওক এনেকুৱা কামবোৰ আপোনালোকৰ ল'ৰা ছোৱালীবোৰে কৰেনে এয়া চাওক মেখেলা মোৰ আলনাৰ পৰা আনি পিনে ইয়াত দিলেহি এখন মেখেলা শুন এইকেইখন জাপিব লাগিব নহয় আকৌ গ'ল এয়া পানী খুলিবলৈ 1 ছেকেণ্ড যদি ভালকে থাকে কৈছো নহয় থৈ যা জাপি থব যোৱা এনেকৈ হ'লে নহ'ব নহয় যোৱা লৈ যোৱা আলনাত থৈ দিবা দে শুন বহুত কাম মুঠতে এই কামৰ শেষ নাই বৰ ভাল পায় দেউতাকক কেলে ভাল নাপাব বাৰু এনেকুৱা কৰি থাকে কাৰণে হাঁহিছো আকৌ হাঁহিটো চোৱা আজিকালি ব্যস্ততাৰ পৃথিৱীখনত যে মানুহে ইমানেই কথা পাহৰিবলৈ লৈছে নিজে এতিয়া কিছুমান কথা ইমানেই পাহৰো নহয় কিন্তু মই আচৰিত হৈ যাওঁ আমাৰ অনুৰাগীসকল এনেকুৱাই মানে আমাক আন্তৰিকতাৰে ভাল পায় চেংনাঙৰ জন্মদিন 31 জানুৱাৰী ইমান সুন্দৰকৈ মনত ৰাখিছে যে মই সঁচাকৈ আৱেগিক হৈ যাওঁ এইটো হয়তো অলপমান দেৰিকৈ পাব পাৰে কিন্তু আজি চেংনাঙৰ বাৰ্থডে কাৰণে দুটামান বজাৰ কৰিবলৈ ওলাইছোঁ ক'ত যায়নো ৰ'বা দেই মই ইয়াৰ পৰা কেইটামান বস্তু লৈ লওঁ দেই এখনৰ পৰা বস্তু কেইটামান ল'ব লগা আছে ইয়াত লৈ পেলাই আকৌ যাব লাগিব অলপমান দূৰলৈ এতিয়া আমি পালোহি নঙলামৰা ঘাট ইয়াতে নিবাৰণ বুলি এখন মিঠাই দোকান আছে আমি ইয়াৰ পৰাই দুটামান মিঠাই চাহ তাহ খাবলৈ লৈ যাবলৈ আহিছোঁ বৰ বিশেষ বজাৰ নহয় আৰু এইখিনিয়ে বজাৰ আমি আহি পালোহি আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ খুব সোনকালে ইয়াৰ লগে লগে মই দি আছোঁ চেংনাঙৰ জন্মদিনৰ ভিডিঅ'টো সকলোৱে মৰম দিব আজিলৈ বাই বাই